গুৱাহাটীত স্বাৱলম্বিতাৰ প্ৰশংসনীয় পদক্ষেপ দুই শিক্ষিত যুৱক যুৱতীয়ে দেখুৱাইছে আত্মসংস্থাপনৰ নতুন পথ চৰকাৰী চাকৰিৰ মোহ ভংগ কৰি নন্দিতা আৰু পল্লৱে ছমাহ পূৰ্বে উত্তৰ গুৱাহাটী বিহলঙিনী গাঁৱত স্থাপন কৰিছিল খাটি সৰিয়হ তেল প্ৰস্তুত কৰা এটা উদ্যোগ প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰেম অধীনত বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰা এই উদ্যোগটোৱে এতিয়া সক্ষম হৈছে বজাৰ দখল কৰিবলৈ বজাৰত উভৈনদী হৈ থকা বিভিন্ন ব্ৰেণ্ডৰ সৰিয়হ তেলৰ বিপণীত নন্দিতা আৰু পল্লৱে প্ৰস্তুত কৰা আয়োজন ব্ৰেণ্ডৰ সৰিয়হ তেল গ্ৰাহকৰ সমাদৰ লাভ কৰিছে উদ্যোগটোৰ বাবে সুদূৰ গুজৰাটৰ পৰা অনা হৈছে অত্যাধুনিক তেল পৰা মেচিন স্থানীয় কৃষকৰ পৰা পোনপটীয়াকৈ উচিত মূল্যত সৰিয়হ ক্ৰয় কৰি তেওঁলোকে এতিয়া নিয়াৰিকৈ চলাই গৈছে সৰিয়হ তেলৰ উদ্যোগটো যুৱক যুৱতী এতিয়া নিজৰ লগতে আন বহুজনক পৰীক্ষাৰ প্ৰত্যক্ষভাৱে সংস্থাপন দিবলৈ সক্ষম হৈছে নামটো নন্দিতা দাস মই যে প্ৰডাকশন মেনেজাৰ হিচাপে কাম কৰি আছো আমাৰ উদ্দেশ্যটো হ'ল যে ৰাইজৰ মাজলৈ একদম খাটি সৰিয়হৰ মানে তেলটো দিয়াৰ কাৰণে আমি যতন কৰিছো মানে মাৰ্কেটতো বিভিন্ন ধৰণৰ তেল চলি আছে নহয় জানো কিন্তু আমি এইটোৱে বিচাৰিছো যে প্ৰত্যেক ঘৰে ঘৰে সকলোৱে বিশুদ্ধ তেল খাক আৰু এই তেলটো আমাৰ একো কেমিকেল মিক্স নাই আপোনালোকে 8 মাহলৈকে নিশ্চিন্ত মনে ৰাখিব পাৰে এইটোৰ বাবে আপোনাৰ বাচ্চাৰ মাসাজ কৰিব পাৰে গাঁঠিৰ বিষ হলে আপুনি ঘহিব পাৰে বা চুলি যদি কাৰোবাৰ খৰিছে তেতিয়াও ইউজ কৰিব পাৰে একো প্ৰবলেমে নাপায় এইটো আমাৰ ফ্যাক্টৰীটোৰ নাম হৈছে ৰেন্ডম এন্টাৰপ্ৰাইজ আৰু এইটো আমাৰ টিৰাৰ প্ৰডাকশনটোৰ নাম হৈছে আয়োজন তো আপোনালোকে আহক এবাৰ ইউজ কৰি চাক তেতিয়া আপুনি নিজে গুণাগুণটো গম পাই যাব মানুহে কেনেকৈ আদৰি লৈছে মানুহে এতিয়ালৈকেতো স্যাৰ ভালে আদৰি লৈছে আমাৰ সেপ্টেম্বৰৰ 15 তাৰিখে লঞ্চ হৈছিলে এতিয়ালৈকে আপোনাৰ কাস্টমাৰ বেছ আমাৰ বাঢ়িছেহে স্যাৰ কমা নাই এতিয়ালৈকে মোৰ নাম পল্লৱ তামুলী মোৰ ঘৰ উত্তৰ গুৱাহাটীত আমি বহুত দিনৰ পৰা ভাবি আছিলো যে আমি নিজৰ এটা খাদ্যৰ ৰিলেটেড প্ৰডাক্ট এটা আমি মাৰ্কেটলৈ আনিবৰ আমাৰ ইচ্ছা আছিল তাৰ মাজতে আমি বহুতখিনি ঘূৰি অসমত আমি গম পালো যে মিঠাতেলটো এনেকুৱা এটা বস্তু যিটো আপোনাৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে সদায় ব্যৱহাৰ হয় কিন্তু মানুহে ধৰক মিঠাতেলৰ গুণাগুণ আৰু তাৰ কিমান বিশুদ্ধ মিঠাতেলটো সেই বিষয়ে ধৰক মানুহে নাজানে যিটো গতানুগতিক তেল মানুহে খাই আছে সেইটোৱে মানুহে খাই আহে আৰু সেই মিঠাতেলৰ ভেজালৰ কাৰণে বহুতখিনি আজিকালিৰ যুগত আপোনাৰ হাৰ্টৰ বেমাৰ বা আপোনাৰ কিডনি ৰিলেটেড বহুত বেমাৰ আমি দেখা পাইছো তো সেইকাৰণে আমি অলপমান ষ্টাডি কৰি ভাবিলো যে আমি যেহেতু উত্তৰ গুৱাহাটীতে আমাৰ বহুতখিনি মানুহ আমাৰ এতে আছে তো আমি ভাবিলো যে আমি উত্তৰ গুৱাহাটীৰ মানুহখিনিক এটলিষ্ট কম দামত একেবাৰে বিশুদ্ধ যোনটো খাটি সৰিয়হৰ তেল সেইটো আমি তেওঁলোকলৈ যোগান ধৰিম লগতে আমি বিচাৰিছিলো যে আমাৰ যিয়ে প্ৰডাক্ট হওক সেইটো মানে আমি এটা ব্ৰেণ্ড হিচাপে তুলি ল'বলৈ আমাৰ ইচ্ছা এটা আছিলে তাতে ধৰক 1-2 বছৰ পিছত হ'লেও আমি অনলাইন হওক বা বেলেগ ষ্টেটতো যদি আমি বিক্ৰী কৰিব লগা হয় যাতে আমাৰ কোনো ধৰণৰ অসুবিধা নহয় তো ঠিক তেনেকৈ আমাৰ মনলৈ আহিল তাৰপিছত আমি ধৰক ফাইনেন্সিয়েল ছাপৰ্টৰ কাৰণে আমাৰ DIC গভৰ্ণমেণ্টৰ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি চেণ্টাৰ তেওঁলোকৰ লগত কথা হলো তো তেওঁলোকৰ লগত কথা হৈ গম পালো যে এনে ধৰণৰ বহুত স্কিম আছে গভৰ্ণমেণ্টৰ যোনে ধৰক এনেকুৱা উঠি অহা ল'ৰা যোনে কোনোবাই বিজনেছ কৰিব খুজিছে তো তেওঁলোকক বহুতখিনি হেল্প কৰে তো তেনেকৈ আমি তেওঁলোকৰ থ্ৰুদি বেংক আমাৰ ইউকো বেংক নৰ্থ গুৱাহাটী তেওঁলোকৰো বহুত ছাপৰ্ট পালোঁ তো তেওঁলোকৰ ছাপৰ্টত আমি মোটামুটি আমাৰ মেচিনাৰীৰ কাৰণে যিমানখিনি আমাক প্ৰয়োজন আছিল আমি গোটেইখিনি বেংকৰ ফালৰ পৰাই আমি হেল্প পালোঁ ৰাইজৰ সহযোগ খুবেই ভাল আৰম্ভ কৰিছিলোঁ আমি যোৱা বছৰ আপোনাৰ ছেপ্টেম্বৰত তো তেতিয়াৰ পৰা এতিয়ালৈ আমাৰ প্ৰত্যেক মাহে আমাৰ কাষ্টমাৰ বেছটো বাঢ়ি গৈ আছে মানুহে খুবেই ভাল পাইছে আমাৰ এটা আমি মানে খুব গৌৰৱেৰে ক'ব পাৰোঁ যে যোনে এবাৰ তেলটো নিছে তেওঁ প্ৰত্যেকবাৰ দ্বিতীয়বাৰ মানে উভতি আহিছে আমাৰ ওচৰৰ পাজৰৰ অঞ্চলৰ ধৰক দুৰ্গেশ্বৰ ৰজদ্বাৰ অভয়পুৰ শিলাকু প্ৰত্যেক জেগাৰ পৰাই আমাৰ ঘৰৰ মানুহে ইয়াৰ পৰা তেল আহি লৈ যায় লগতে আমি কিছুমান দোকানতো আমি উপলব্ধ কৰিছোঁ যাৰ পৰাও ধৰক ভাল ফিডবেক এটা আমি পাই আছোঁ কিন্তু আমাৰ ইয়াৰ পৰা মানুহে বহুতখিনি লৈ যায় আৰু তেওঁলোকৰ সঁহাৰি খুবেই ভাল নিউজ ডেস্ক ৰিপোৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ